সকলো জীৱত ভগৱান কৃষ্ণ বিৰাজমান আছে। এই সত্যটো উপলব্ধি কৰি সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ ভগৱান কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি পৰম গতি লাভ কৰিব পাৰোঁ। যদি উদ্ধৱক 3টা মাৰ্গ দিলে, সিদ্ধান্ত দিছে এটা, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, মই তোমাক 3টা মাৰ্গ যদিও দিছো, মোৰ সিদ্ধান্ত কিন্তু এটা, সেইটো হৈছে ভক্তি। কিয়? কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত কি আছে তেতিয়াহ'লে? এফালে গীতাত অৰ্জুনক কৈছে, সমো অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে প্ৰতি সমান, কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই। সমো অহম সৰ্বভূতেষু, সমস্ত প্ৰাণীৰ প্ৰতি মোৰ সমভাৱ। কোনো মোৰ কাৰণে প্ৰিয় নহয় আৰু কোনো মোৰ কাৰণে শত্ৰু নহয়, চব সমান। যদি চব সমান হয়, তেতিয়াহ'লে 3টা মাৰ্গৰ ভিতৰত 2টা মাৰ্গ চাইড কৰি ভক্তি মাৰ্গটোক শ্ৰেষ্ঠ বুলি কিয় ক'লা? ভগৱান কৃষ্ণই তেতিয়াহ'লে 2টা মাৰ্গ কি বেয়া পায় নেকি? নহয়। তাৰ আগতে বুজি লওক ভগৱান কৃষ্ণৰ লগত আমাৰ সম্বন্ধ কি। গীতাত কৈছে, পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মই সমস্ত জগতৰে পিতা মাতা, ময়ে পিতামহ, ময়ে বেদৰ ওংকাৰ আৰু ময়ে ঋক সাম যজুৰ্বেদ ময়ে। তাৰ মানে আমি তেওঁৰ সন্তান, তেওঁৰ আমাৰ পিতৃ। এনেকুৱা কোন পিতৃ আছে যিজনে নিজৰ সন্তানৰ অহিত চিন্তা কৰিব? কোন এনেকুৱা বাপেক মাক আছে যোনে নিজৰ সন্তানৰ বেয়া হোৱাটো বিচাৰিব? কেতিয়াও নিবিচাৰে। তেতিয়াহ'লে তেওঁ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ কিয় চাইড কৰি ভক্তি মাৰ্গক গুৰুত্ব দিলে? বুজি লওক, কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা ঈশ্বৰ কৃষ্ণক পাব পাৰি। উদ্ধৱক কৈছে, হে উদ্ধৱ, কৰ্ম মাৰ্গত মোৰ কোনো আপত্তি নাই, যদি মন্ত্ৰচৈচ পৰিজ্ঞাতম কৰ্মসুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক। তাত কৈছে, হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। এই 6টা বস্তুৰ যদি কোনোবা এটাত ছিদ্ৰ ৰৈ যায়, কমি বেছি যদি হয়, তেতিয়াহ'লে যাজকজনৰ বিপৰ্যয় ঘটিব পাৰে, মৃত্যু পৰ্যন্ত হ'ব পাৰে। যাজক মানে সেৱকী, যিজনে এই যাগ যজ্ঞ পূজা পাতল কৰোৱাইছে, পুৰোহিতজনৰ কথা কোৱা নাই। এটা ডাঙৰ কথা হ'ল, এই 6টা বস্তুত শুদ্ধতাত আমি কৰিব পাৰোঁনে? স্থান, য'তে ত'তে যজ্ঞ নহয়। জনক আদি ৰজাই আগতে 12 বছৰকৈ নিজে হাল বাই যজ্ঞস্থলী সাজু কৰি তুলিছিল। আৰু আমাৰ এতিয়া য'তে ত'তে যাগ যজ্ঞ কৰিলে আমি কি ফল পাম? কাল, সময়। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত দিনৰ ভাগতহে আচলতে যাগ যজ্ঞ সম্পন্ন হয়। তাকো বেলেগ বেলেগ যজ্ঞৰ কাৰণে সেইমতে লগ্ন উলিওৱা থাকে, কোন সময়ত কেনেকৈ কিমান সময়ত যজ্ঞ কৰিব। কিন্তু আমাৰ এতিয়া 12টা বজাৰ মিটিং গৈ 2টা বাজেগৈ, 3টা বাজেগৈ। এনেকুৱা সময়ত যদি আপুনি যজ্ঞ সময়মতে কৰিব নোৱাৰে, তেতিয়াহ'লেও তাত খেলি মেলি লাগিব। আপুনি তাত ব্যৱহাৰ কৰা দ্ৰব্য, পাত্ৰ এইবিলাকো শুদ্ধ হোৱাটো প্ৰয়োজন। আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল, তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব পাৰে।
ইয়াৰ উদাহৰণ ষষ্ঠ স্কন্ধ ভাগৱতত আছে। তস্তা মুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে, কাৰণ ইন্দ্ৰই তস্তা মুনিৰ পিতেক বিশ্বৰূপক বধ কৰিছিল। বৃত্তাসুৰক তেওঁ অগ্নিকুণ্ডৰ পৰা সৃষ্টি কৰিলে আৰু ইন্দ্ৰক বধ কৰিবৰ কাৰণে এটা প্ৰকাণ্ড যজ্ঞৰ আয়োজন কৰিলে। যজ্ঞ আহুতিৰ সময়ত, পূৰ্ণ আহুতিৰ সময়ত য'ত মন্ত্ৰ উচ্চাৰিত হ'ব লাগিছিল, ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰ শত্ৰু নিধন হওক, আৰু তেওঁ ক্ৰোধৰ ভমকত মুখৰ পৰা ওলাল ইন্দ্ৰৰ শত্ৰু নিধন হওক, মন্ত্ৰত ছিদ্ৰ ৰৈ গ'ল। ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, আৰু ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, উল্টা হৈ গ'ল, আৰু সেইকাৰণে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ মৰিবলগীয়া হ'ল। আপোনালোকে ইয়াত 28,000 ঋষি মুনিৰ কথা পালে, কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। ভাগৱতত এইমাত্ৰ পালে। তাৰ মানে তেওঁলোক বেদজ্ঞ, 28 সহস্ৰ ঋষি বেদত প্ৰধান। বেদজ্ঞ সকলেও যজ্ঞ 1000 বছৰ কৰাৰ পাছতো মনোবাঞ্ছিত ফল তেওঁলোকে পাব পৰা নাই। তাকো দাপৰৰ শেষত, কলিযুগত আৰু কেনেকৈ পাব? সেইকাৰণে কৰ্ম মাৰ্গটো চাইড কৰিলে। জ্ঞান মাৰ্গত কি সমস্যা আছে? জ্ঞান মাৰ্গত হৈছে বিশেষভাৱে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে। তাৰ কাৰণে 4টা বস্তুৰ একেবাৰে প্ৰয়োজন: শান্ত, দান্ত, তিতিক্ষা, উপ্ৰতি। শান্ত মানে মনৰ ওপৰত সংযম, দান্ত মানে দম, দম মানে ইন্দ্ৰিয়ৰ দমন, তিতিক্ষা মানে সহনশীলতা গুণ, আৰু উপ্ৰতি মানে বিষয়ৰ পৰা উঠিব পৰা। 4টা কোৱালিটি যাৰ আছে তেওঁলোক জ্ঞান মাৰ্গৰ কাৰণে অধিকাৰী হয়। অধিকাৰী মানে তেওঁলোকে জ্ঞান মাৰ্গত আগবাঢ়িব পৰা হয়, এডমিশ্যন ল'বলৈ সক্ষম হয়। কিন্তু ইয়াত কোনো গেৰেণ্টি নাই যে তেওঁলোক সফল হ'ব। জ্ঞান মাৰ্গটোত অতি কষ্ট আছে, ক্লেশো অধিকতৰস্তে চাম। কাৰণ অব্যক্তজনক চিন্তা কৰা আমাৰ দৰে দেহাভিমানীৰ কাৰণে সহজলভ্য নহয়। এইকাৰণে জ্ঞান আৰু কৰ্ম মাৰ্গ দুটা চাইড কৰালে, আৰু আমাক কি দিলে? ভক্তি মাৰ্গ, য'ত হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ, নিয়ম সংযম একো বিধি। ইয়াত যদি কোনোবা এজন বুঢ়া মানুহে বা এগৰাকী বুঢ়ী মানুহে কৃষ্ণ শব্দটো উচ্চাৰণ কৰিব পৰা নাই, কৃষ্ণ কৃষ্ণ বুলি কৈ আছে, ক'ব লাগে কি বুলি? কৃষ্ণ। কত ৰিকাৰ কৈ আছে কি? কত হৰ্ষইকাৰ, কৃষ্ণ। ভগৱানে কৈছে মই তাতো দোষ নধৰো, কিয়? মই সেই ভকতজনৰ হৃদয়ৰ ভাৱটো বুজি পাইছো, কি ক'ব বিচাৰিছে মই জানো। ভাৱগ্ৰাহী জনাৰ্দন। এখন গাঁৱত এটা গৰু ৰখীয়া ল'ৰা আছিলে, গোটেই গাঁৱৰ গৰুখিনি চৰায়। আপোনালোকৰ ইয়াত এইফালে আজিকালি গৰু ৰাখেনে নাই নাজানো ঘৰত, আমাৰ ফালে কিন্তু আগৰ দৰে গাঁওবিলাক নাইকিয়া হ'ল। আমি সৰুতে থাকোতে প্ৰত্যেকৰ ঘৰত মিনিমাম 8-9টা গৰু থাকে। এহাল বলদ গৰু হাল বাবৰ কাৰণে 2জনীমান গাই প্ৰত্যেক ঘৰত থাকে। আজিকালি সেইবিলাক নাই। এতিয়া তেনেকৈ পাল চৰাবলৈ যোৱা বা সন্ধিয়া গৰু লৈ আহোঁতে তাৰ ধূলিৰ গোন্ধ যিটো নাকত লাগে, সেই বস্তুটো আপোনালোকে জ্যেষ্ঠসকলে পাইছে, এতিয়াৰ ল'ৰা ছোৱালীয়ে হয়তো সেইটো সুখ আৰু পোৱা নাই, সেইটো অনুভৱো হয়তো তেওঁলোকৰ নাই। তেওঁলোকে ইমানখিনি বুজিব নোৱাৰিব এতিয়া সেইবিলাক তেওঁলোকে গম নাপাব। গৰুখিনি লৈ আহোঁতে তাৰ ধূলিখিনি উৰাৰ পাছত সেই ধূলিৰ যিটো গোন্ধ নাকত লাগিলে যিটো আমেজ আছে, সেইটো সুখটো বৰ্তমানৰ ল'ৰা ছোৱালীয়ে সেয়া উপভোগ কৰিব পৰা নাই, কাৰণ গৰু তেনেকে নাই। সেই গাঁওখনত এজন গৰখীয়া আছিলে, গোটেই গাঁৱৰ গৰু সি চৰায়। মানুহখিনিয়ে মিটিং কৰি সিদ্ধান্ত কৰিছিল যে ইয়াৰ খোৱা বোৱাৰ খৰচ আমি সকলোৱে দিম। সেইকাৰণে প্ৰত্যেক দিনা সি চবৰে গৰু লৈ যায় আৰু তেনেকৈ চৰাই মেলি সন্ধিয়া ঘৰে ঘৰে সোমোৱাই দি তাৰ ঘৰলৈ যায়, আৰু খোৱা বোৱাৰ দায়িত্ব গাঁৱৰ মানুহে লয়। এদিন ই গৰু চৰাই থাকোঁতে কাষেদি যোৱা ৰাস্তাটোৱেদি কেইজনমান ভকত দেখা পালে। একদম ধুনীয়া বগা বগা বস্ত্ৰ পৰিধান কৰি কেইজনমান ভকত আগবাঢ়িছে।
ল'ৰাজনৰ মনত কিবা এটা ভাৱ হ'ল তেওঁ ভাবিলে এইকেইজন নিশ্চয় ভগৱানৰ লগত সম্পৰ্ক থকা মানুহ ভকত যেতিয়া গতিকে ময়ো এওঁলোকৰ পৰা কিবা এটা মন্ত্ৰ শিকি লওঁ ঈশ্বৰৰ আৰাধনা ময়ো কৰিম মনলৈ ভাৱ আহিল আৰু গৰখীয়াজন দৌৰি দৌৰি ভকত কেইজনক লগ কৰি পেলাই ভৰিত দীঘল দি পৰিল আৰু ক'লে হে প্ৰভু ঈশ্বৰ আমি গম পাইছোঁ আপোনাক সব প্ৰভু ভগৱন্তৰ একেবাৰে মৰমৰ মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ মোক এটা মন্ত্ৰ শিকাই থৈ যাওক ময়ো ঈশ্বৰ আৰাধনা কৰিম এটা কথা মানুহে কথা নকোৱালৈকে তেওঁৰ জাতকুল গম নাপায় কিমান পানীৰ মাছ জ্ঞানৰ পৰিধি কিমান গম নাপায় यदा यदा वाच्यति बाणी वाक्य बानम तथा तथा जाति कुल प्रमाणम যেতিয়া কথা কোৱা আৰম্ভ কৰে তেতিয়া তেওঁ কোন ঠাইৰ পৰা আহিছে কি জাতি কি কুল জ্ঞানৰ পৰিধি কিমান এই গোটেইবিলাক বস্তু গম পাই যায় সেইকাৰণে পৰাপক্ষত কথা নকোৱাকে থকাটো ভাল মেলে মিটিঙে মাতিলেও ডাঙৰ গামোচা চামোচা লৈ আৰামত বহি থাকিব কথা নকোৱাকে থকাটো ভাল আৰু যদি কয় কথা ক'ব পৰাটো এটা কলা আৰ্ট যদি কয় তেতিয়াহ'লে সেই সকলৰ ওচৰত ক'ব যিসকলে আপোনাৰ কথাৰ গুৰুত্ব দিয়ে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে এই ল'ৰাজনে কথা কেইটা কওঁতে ভকত কেইজনে গম পালে যে ই একেবাৰে লিখা পঢ়া নজনা ল'ৰা ইয়াক আৰু মন্ত্ৰ দি লাভ নাই তথাপিও তাক সুধিলে তই কি কৰ ল'ৰাটোৱে ক'লে যে মই গাঁৱৰ গৰু চৰাওঁ তেওঁ ক'লে তোক কি লাগে এতিয়া বোলে মোক মন্ত্ৰ এটা দিয়ক ভকতসকলে আলোচনা কৰি গম পালে যে ইয়াক মন্ত্ৰ দিলে ই মুখস্থ ৰাখিব নোৱাৰিব সেইকাৰণে তাক ক'লে এটা কাম কৰিবি তই যিজন ভগৱানৰ মন্ত্ৰ বিচাৰিছ সেইজন ভগৱানেও সৰুতে তোৰ নিচিনাকৈ গৰু চৰাইছিল আৰু তেওঁৰ এটা নাম হৈছে গোপাল গো শব্দটোৰ বহুত অৰ্থ আছে গোটোৱে জ্ঞানকো বুজায় গো বেদকো বুজায় আৰু গো গৰুকো বুজায় বৎসপালক হিচাপে গোপাল নাম এইকাৰণে তাক ক'লে যে তই বেলেগ মন্ত্ৰ নালাগে গোপাল গোপাল কৈ জপ কৰি থাকিবি তাতে ভগৱান সন্তুষ্ট হ'ব আৰু তই পৰম গতি লাভ কৰিব পাৰিবি গোপাল নামটো তাক দিলে আমি আগতে কৈছোঁ তাৰ লিখা পঢ়া একেবাৰে নাই সি নামটো মুখস্থ কৰি কৰি গৈ আছে গোপাল 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 অলপ দূৰ যাওঁতে দেখা পালে এটা পুখুৰীত তাৰ লগৰ ল'ৰাটোৰ গাভিনী মহ এজনীয়ে বোকা খেচি আছে মহজনীৰ অভাৰখন বিৰাট ডাঙৰ ই গম পালে যে এই অভাৰখনৰ পৰাতো কমচে কম মহজনীয়ে 20 লিটাৰ 25 লিটাৰমান গাখীৰ দিব আৰু এই মহজনী অমুকৰ ঘৰৰ এই চিন্তা কৰি থাকোঁতে তাৰ কি নাম দিছিলে সি পাহৰি থাকিল যাৰ যিটো চিন্তা সদায় থাকে সেই তাত সদায় আসক্ত হয় মন বুদ্ধি এই বস্তুটোৰ প্ৰতি আসক্ত হৈ যায় এটাচমেণ্ট হৈ যায় ই এতিয়া মহজনীৰ কথা চিন্তা কৰি থাকোঁতে থাকোঁতে ভকতসকলে দিয়া নামটো পাহৰিলে তেনেকুৱাতে যিজনীৰ মহ সেই গৰখীয়াটো আহি মহজনীলে চাই ক'লে এই বোকাত শুনি কি গপকু কৰি আছ ওলা বাহিৰলৈ গপকু বুলি ক'লে গপকু মানে গপ মাৰি আছ কি তই তাত সোমাই গপ মাৰি আছ ক'ব বিচাৰিছিল তেনেকৈ মুখৰ পৰা ওলাল এই কি গপকু কৰি আছ ওলা গপকু শব্দটো শুনাৰ লগে লগে ই ভাবিলে মোক এই নামটোৱে দিছিল গোপাল গৈ কি হৈ গ'ল গপকু কিন্তু ভাৱত কি আছে ভগৱান কৃষ্ণ ভাৱত আছে সেইজন ঈশ্বৰ যিজনে সৰুতে গৰু চৰাইছিল বুলি ক'লে কিন্তু উচ্চাৰণ কি হৈ আছে এতিয়া গপকু মই এটা কথা ক'ব বিচাৰি আছোঁ হৰি নামত আপোনালোকৰ যদি উচ্চাৰণ ভুলো হয় তাতো প্ৰভু ভগৱন্তই কোনো ধৰণৰ দোষ নধৰে এতিয়া সি ভাৱত ভগৱানক লৈ আছে কিন্তু মুখেৰে উচ্চাৰণ কি কৰি আছে গপকু আৰু মহৰ ৰখীয়াটোক ক'লে যে তই মোৰ গৰুকেইটাও চাবি মই ভকতে নাম এটা দিছে অলপ মুখস্থ কৰি লওঁ এই বুলি গছ এজোপাৰ তলত গৈ বহিল আৰু চকু মুদি লৈ নামটো মুখস্থ কৰাত লাগিল গপকু 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 আনহাতে বৈকুণ্ঠত লক্ষীয়াই আহি প্ৰভু ভগৱন্তক আহাৰ এমুঠি দিছে প্ৰভু ভগৱন্তই ফিচিককৈ হাঁহি দিলে লক্ষীয়ে সুধিলে হে প্ৰভু কিয় হাঁহি দিলা আইগৰাকীয়ে আহাৰ মুঠি দিওঁতে যদি স্বামীজনে যদি মিচিককৈ হাঁহি দিয়ে তাৰ মানে আহাৰত কিবা বিসংগতি থকা নিচিনা বুজায় সেইকাৰণে ভাবিলে লক্ষীয়ে যে মোৰ আহাৰত কিবা গণ্ডগোল হ'ল নেকি ক'লে যে নাই তোমাৰ আহাৰত একো ইয়াত দিগদাৰ নাই হোৱা
মৃত্যু লোকত মোক এটা আজি নতুন নাম দিলে। বোলে কি নাম? কৈছে গপকু। লক্ষীয়ে কৈছে, হে প্ৰভু ঈশ্বৰ, মই আপোনাৰ 1000টা নাম জানো। প্ৰভু ভগৱন্তৰ সহস্ৰ নাম আছে, মই আপোনাৰ 1000টা নাম জানো। এই 1000টা নামত কতো মই গপকু শব্দটো পোৱা নাই। আৰু যিহেতুকে 1000টা নামৰ ভিতৰত গপকু নামটো নাই, গতিকে কেনেকৈ মানি ল'ম যে সেইজন ভকতে আপোনাকে স্মৰণ কৰিছে? ডিফাৰেন্সটো তাত বুজি যাব। আপোনাক মোক নাম ধৰি নামাতিলে আমি কেতিয়াও ৰেছপণ্ড নকৰোঁ। যিজনৰ নাম ৰমেশ, আমি মাতিব লাগিব, এই ৰমেশ এইফালে আহা, দীনেশ এইফালে আহা, মাতিব লাগিব। ৰমেশ দীনেশ আমি মাতিলে তেতিয়া গম পাম। কিন্তু ভগৱানৰ ক্ষেত্ৰত কথাটো বেলেগ, তেওঁ ভাৱটো বুজে। আপুনি কি কৰিছে এইটো ডাঙৰ কথা, ভাৱত কি আছে। আৰু তেতিয়া ভগৱানে ক'লে যে হে লক্ষী, তোমাৰ মনত সংশয় থাকিব পাৰে, কিন্তু মোৰ মনত তিল মানুহ সংশয় নাই। এই ভকতজনে মোৰ নাম লৈ আছে, মই জানিছো। লক্ষীৰ মনত সন্দেহ আহিল। এটা ডাঙৰ কথা আৰু বুজি লওক, অজ্ঞস্য অশ্ৰদ্ধবাঞ্চ সংশয়ী আত্মা বিনশ্যতি, না অয়ম লোক অস্তি না পৰ না সুখম সংশয়ী আত্মনা। ৪ৰ্থ অধ্যায় 40 নম্বৰ শ্লোক গীতাত অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, হে সখা, হে অৰ্জুন, যিটো পৰিয়ালত গিৰিয়েক ঘৈণীয়েক শাহু বোৱাৰী মাক জীয়েক বাপেক পিতেক কাৰোবাৰ মনত যদি শংকা বা সন্দেহ সোমাল, তেতিয়াহ'লে খুব কম দিনৰ ভিতৰত ঘৰখন ধ্বংস হৈ যাব। শংকাটো বৰ বেয়া বস্তু, সন্দেহটো বৰ বেয়া বস্তু। এতিয়া ভগৱান কৃষ্ণই গম পালে যে লক্ষীৰ মনত সন্দেহ আহিল, সেইকাৰণে সন্দেহ নিৰাকৰণ কৰিবই লাগিব। সেইকাৰণে লক্ষীক ক'লে, হে দেৱী, তুমি এটা কাম নকৰা কেলে? কি? তোমাৰ মনত সন্দেহ যদি আছে তুমি পৰীক্ষা কৰি চাই আহা, আৰু সেই ল'ৰাজনক সোধা আচলতে সি কাৰ নাম লৈছে। লক্ষীয়ে ক'লে, অৱশ্যে মই প্ৰমাণ ল'ম। তেওঁ এগৰাকী বুঢ়ী মানুহৰ ভেকশ্যন ধৰিলে, আৰু য'ত ল'ৰাটোৱে চকু মুদি গপকু 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 কৈ আছিল তাৰ ওচৰ পালেহি, আৰু আহি পেলাই সুধিলে, বাপু কাৰ নাম লৈ আছানো? ল'ৰাটোৱে ভাবিলে আকৌ আহিল কোনোবা, আৰু যদি মই এতিয়া কথা পাতো মই আকৌ পাহৰি যাম। সেইকাৰণে ক'লে গপকু গপকু, মানে আঁতৰ হৈ যা। আৰু আইগৰাকীয়ে ভাবিছে বৈকুণ্ঠৰ পৰা নামি আহিছো, এইটোকে শুদ্ধ উত্তৰটো ল'বৰ কাৰণে নসোধাকে মই কেনেকৈ যাম। সেইকাৰণে আকৌ সুধিলে, অ পাই কাৰ নাম লৈ আছনো? ই ক'লে গপকু গপকু। বাৰে বাৰে যেতিয়া সুধি আছে এই কথাটোকে, ই গৰখীয়া ল'ৰা, তাৰ খংটো উঠি আহি আছে। আৰু এবাৰ যেতিয়া সুধিলে, অ পাই কাৰ নাম লৈছ? তাৰ একদম খঙে চিধাই মূৰত ধৰিলে। সি ক'লে, ধেত, একেটা কথাকে বাৰে বাৰে সুধি আছ, যা তোৰ পয়েৰৰ নাম লৈছো, তোৰ গিৰিয়েৰৰ নাম লৈছো বুলি কৈ দিলে। আৰু যেতিয়াই ক'লে, লক্ষীয়ে ভাবিছে হয়তো কথাটো স্বামীয়ে ঠিকেই কৈছিলে, আচলতে মোৰ স্বামীৰ নামে লৈছে। কথাৰ তাৎপৰ্য হৈছে, আপুনি ভক্তি মাৰ্গত সম্পূৰ্ণৰূপে ফ্ৰী আছে, স্বতন্ত্ৰ। যদি আপোনাৰ মুখত কিবা কাৰণত কৃষ্ণ শব্দটো উচ্চাৰিত নহয়, কৃষ্ণ বুলিও যদি হ'ল, ভাৱত যদি শুদ্ধতা আছে, তেতিয়াহ'লে আপুনি পৰমানন্দ লাভ কৰিব পাৰিব। কিন্তু কৰ্মকাণ্ডত এইবিলাক এক্সকিউজ নচলে। যাগ যজ্ঞ পূজা পাতলত যদি মন্ত্ৰত খেলি মেলি হয়, তেতিয়াহ'লে ডাঙৰ ঘটনা হ'ব পাৰিব। সেইকাৰণে এই তত্ত্বটো যোনে বুজি লৈছে, সেই তেওঁলোকে ভক্তি মাৰ্গত কৰিছে। ইয়াতকৈ সহজ উপায় একোৱেই নাই কলিযুগত। 4জন 5জন মানুহ বা 4গৰাকী 5গৰাকী একত্ৰিত হৈ আইসকলে জন্মৰ পৰা মৃত্যুলৈকে সমস্ত কাম আমি সমাধা কৰিব পাৰোঁ।